মৰ্নিং ফ্ৰেণ্ডছ, আপোনালোকে গম পাইছেই এইকেইদিন মই ভিডিঅ' দিব পৰা নাই। ভিডিঅ' দিব নোৱাৰাৰ বিশেষ কাৰণটো হৈছে আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ বৰ্তমান আমাৰ ওচৰত নাই। তেওঁৰ অনুপস্থিতি, তেওঁৰ গানবোৰ, তেওঁৰ স্মৃতিবোৰ সদায় যাতে আমাৰ মনত সজীৱ হৈ থাকে। তেওঁৰ দৰে বিশাল অন্তৰৰ হ'বলৈ আমাক শক্তি দিয়ক। লগতে তেওঁৰ এই নতুন সৃষ্টিবোৰ যেন আমাৰ নতুন প্ৰজন্মই সুন্দৰভাৱে আঁকোৱালি লয়। লগতে ময়ো চেষ্টা কৰিম যে তেওঁৰ সৃষ্টিধাৰাক আৰু এখোজ আগুৱাই নিবলৈ পাৰোঁ। নিজৰ ক্ষেত্ৰতে যিমানখিনি পাৰোঁ ব্যৱহাৰ কৰিম। কি ক'ম কি নক'ম ভাষা নোহোৱা হৈছে। এই 19 ছেপ্টেম্বৰ 2025 এই দিনটো যেন আমাৰ কাৰণে বহুত ভয়ানক হৈ আহিলে। এই সময়ছোৱা যদি কেনেবাকৈ গুচি গ'ল হয়, আজি হয়তো জুবিন দা আমাৰ লগত উপস্থিত থাকিল হয়। বহুত বেয়া লাগিছে, কি ক'ম। তেখেতৰ আত্মাই চিৰশান্তি পাওক। তেওঁ পুনৰ আমাৰ মাজত উপস্থিত হওক এক নতুন ৰূপত। তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু তেওঁৰ এই খবৰটোৰ বাবে মই এইকেইদিন ইউটিউবত ভিডিঅ' আপলোড কৰা নাই। অভিজ্ঞতা বুলিলে কি হ'ব? মোৰ যিহেতু চেনেলটো দিনটোৰ অভিজ্ঞতাৰ কথাই উল্লেখ কৰা হৈছে। এই 3 দিন 19, 20, 21, 22 এই সময়খিনি মানে অভিজ্ঞতা বুলিবলৈ একো নাই, মাত্ৰ দুখ, যন্ত্ৰণা, কষ্ট আৰু মায়াবিনী। সময়বোৰ পাৰ হৈছে, তেওঁৰ আজি অন্ত্যেষ্টিক্ৰিয়া সমাপন হৈছে। গতিকে সকলোৱে যাতে তেওঁৰ স্বৰ্গীয় সুখ পাই পুনৰ জন্ম পাই আমাৰ অসমখনত এক নতুন ৰূপত, তাৰে আশা কৰিলোঁ। থেংক ইউ।